ওম শান্তি 14 জুন 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল পিতাৰ লগত তেতিয়াহে যাব পাৰিবা যেতিয়া পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগ্য জন্মিব। প্ৰশ্ন: ভগৱান সমৰ্থ হোৱা স্বত্বেও তেওঁৰ দ্বাৰা ৰচিত যজ্ঞত বিঘিনি কিয় আহে? উত্তৰ: কিয়নো ৰাৱণ ভগৱানতকৈও তীক্ষ্ণ। নিশ্চয় যেতিয়া ৰাৱণৰ ৰাজ্য কাঢ়ি লোৱা যাব তেতিয়া তেওঁ বিঘিনি আনিবই। আৰম্ভণিৰে পৰা নাটক অনুসৰি এই যজ্ঞত বিঘিনি আহিয়ে আছে, আহিবই। আমি পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ স্থানান্তৰ হৈ আছো, গতিকে পতিত মনুষ্যই নিশ্চয় বিঘিনি আনিব। গীত। ও দূৰ কে মুছাফিৰ, অৰ্থাৎ হে দূৰণিৰ পথিক। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলে গীতৰ শাৰীটি শুনিলা। যেনেকৈ বেদ শাস্ত্ৰ আদিয়ে ভক্তি মাৰ্গৰ ৰাস্তা দেখুৱায়, তেনেকৈ গীতেও কিছু ৰাস্তা দেখুৱায়। তেওঁলোকেতো একো বুজি নাপায়। শাস্ত্ৰৰ কথা আদি শুনা, সেয়া যেন কৰ্ণ ৰস আদি কথা। বাবাই কৈছে, এতিয়া সন্তানসকলে জানে দূৰৰ দেশৰ পথিক বুলি কাক কোৱা হয়। আত্মাই জানে। আমিও দূৰণিৰ পথিক। আমাৰ ঘৰ হৈছে শান্তিধাম। মনুষ্যই এই কথাবোৰ যদি নুবুজে, তাৰ মানে একোৱে নুবুজিলে। পিতাক নজনাৰ কাৰণে সৃষ্টিচক্ৰ কোনেও নাজানে। এই আত্মাই বুজি পায় যে শিৱ বাবাই কয়, মই অস্থায়ী ৰূপে জীৱ আত্মা হওঁ, তোমালোক হৈছা স্থায়ী জীৱ আত্মা। মই কেৱল সংগমতহে অস্থায়ী জীৱ আত্মা হওঁ, সেয়াও তোমালোকৰ দৰে নহওঁ। মই এই জীৱটিত প্ৰৱেশ কৰোঁ নিজৰ পৰিচয় দিবলৈ, নহ'লে তোমালোকে পৰিচয় কেনেকৈ পাবা? পিতাই বুজাইছে আত্মিক পিতা এজনেই, যাক শিৱ বাবা অথবা ভগৱান বুলি কয়। অন্য কোনেও নাজানে। ইয়াত পবিত্ৰতাৰো বন্ধন আছে। এটাতকৈ ডাঙৰ বন্ধন হ'ল, বাবাই কৈছে, আটাইতকৈ ডাঙৰ বন্ধন হ'ল নিজক আত্মা বুলি বুজা। যিজন দূৰণিৰ পথিক পতিত পাৱনক ভক্তি মাৰ্গত স্মৰণ কৰে, সেইজন আত্মিক পিতাই বুজায় যে মই সকলোকে লৈ যাম, কাকোৱে এৰি থৈ নাযাওঁ। উভতিটো সকলোৱে যাব লাগে। প্ৰলয়ো নহয়। ভাৰত খণ্ডটো থাকেই। ভাৰত খণ্ডৰ কেতিয়াও বিনাশ নহয়। সত্যযুগৰ আদিত কেৱল ভাৰত খণ্ডহে থাকে। কল্পৰ সংগমত যেতিয়া পিতা আহে, তেতিয়া আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবলগীয়া হয়। বাকী সকলো ধৰ্ম বিনাশ হৈ যাব। তোমালোকেও আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰাত সহায় কৰি আছা। তেন্তে গীতটি শুনিলা। কয়, বাবা আমাকো লগত লৈ ব'লা। পিতাই কয়, এনেকৈ লগত কোনেও যাব নোৱাৰে, যেতিয়ালৈকে পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য নজন্মে। নতুন ঘৰ তেতিয়াৰ হ'লে বাবাই কৈছে, নতুন ঘৰ তৈয়াৰ হ'লে তেতিয়া পুৰণাৰ পৰা অন্তৰৰ আকৰ্ষণ নাইকিয়া হৈ যায়। তোমালোকেও জানা এই পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত। এতিয়া নতুন সৃষ্টিলৈ যাব লাগে। যেতিয়ালৈকে শত্ৰুপ্ৰধান নোহোৱা, তেতিয়ালৈকে শত্ৰুপ্ৰধান দেৱী দেৱতা হ'ব নোৱাৰিবা। সেয়েহে বাবাই বাৰে বাৰে বুজায়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকা। সদ্গতি কৰোঁতা দূৰণিৰ পথিক এজনেই আহিছে। তেওঁক জগতে নাজানে, সৰ্বব্যাপী বুলি কৈ দিছে। এয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা যে আমি শিৱ বাবাৰ সন্তান। মধুবনলৈ আহিলেও তেতিয়া এনেকৈ বুজে, আমি বাপ-দাদাৰ ওচৰলৈ যাওঁ। গতিকে এয়া পৰিয়াল হৈ গ'ল। এয়া হ'ল ঈশ্বৰীয় পৰিয়াল। কাৰোবাৰ বহুত সন্তান থাকিলে তেতিয়া ডাঙৰ দল হৈ যায়।
শিৱ বাবাৰ সন্তান যি ইমানবিলাক ব্ৰহ্মা কুমাৰ কুমাৰী ভাই ভনী আছে, এয়াও ডাঙৰ দৌল হৈ যায়। ব্ৰহ্মা কুমাৰ কুমাৰী সকলোৱে জানে আমি বেহুদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। শাস্ত্ৰবোৰত দেখুৱাই পাণ্ডৱ আৰু কৌৰৱে খেল খেলিলে, ৰাজ্যখনক পণ হিচাপে ৰাখিলে, অৰ্থাৎ বাজি হিচাপে ৰাখিলে। এতিয়া ৰাজ্য কৌৰৱৰো নাই, পাণ্ডৱৰো নাই, মুকুট আদি একোৱেই নাই। এনেকৈ দেখুৱাই যে তেওঁলোকে নগৰ এৰি যাবলগীয়া হ'ল, অস্ত্ৰ শস্ত্ৰ আদি লুকুৱাই ৰাখিলেগৈ। এই সকলোবোৰ হ'ল মনে সজা কথা। পাণ্ডৱৰ ৰাজ্যও নাই, কৌৰৱৰ ৰাজ্যও নাই। তেওঁলোকৰ নিজৰ মাজত যুদ্ধও লগা নাছিল। যুদ্ধ ৰজাসকলৰ মাজত লাগে, এওঁলোকতো ভাই ভাই হয়। যুদ্ধ হৈছিল কৌৰৱ আৰু যৱনসকলৰ মাজত। বাকী ভাইয়ে ইজনে সিজনক কেনেকৈ নাশ কৰিব, এনেকৈ দেখুৱাই যে পাণ্ডৱ আৰু কৌৰৱে যুদ্ধ কৰিলে, বাকী 5 পাণ্ডৱ ৰক্ষা পৰিল আৰু এটা কুকুৰ থাকিল। তেওঁলোকো সকলো পাহাৰত গলি মৰিল। খেলেই শেষ, ৰাজযোগৰ অৰ্থই নোলাল। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতাই কল্পই কল্পই আহি এক ধৰ্মৰ প্ৰতিষ্ঠা কৰে, আহ্বানো কৰে, হে পতিত পাৱন বাবা আহা, আহি পতিতৰ পৰা পাৱন কৰি তোলা। সত্যযুগত সূৰ্যবংশীৰ ৰাজধানীয়ে থাকে, ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰী স্থাপনা হৈ আছে। এতিয়া পিতা আহিছে, গতিকে তেওঁৰ নিৰ্দেশনা মতে চলিব লাগে। কমল ফুলৰ সমান পবিত্ৰ হৈ থাকিব লাগে। কন্যাসকলকতো নক'ব যে গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হৈ থাকা, তেওঁলোকতো হয়েই পবিত্ৰ। এয়া গৃহস্থীসকলৰ ক্ষেত্ৰত কোৱা হয়। কুমাৰ আৰু কুমাৰীসকলেতো বিয়া কৰাবই নালাগে, নহ'লে তেওঁলোকো গৃহস্থী হৈ যাব। গন্ধৰ্ব বিবাহৰ নামো আছে। কন্যাৰ ওপৰত মাৰকিল পৰিলে তেতিয়া শোচনীয় অৱস্থাত গন্ধৰ্ব বিবাহ কৰোৱা হয়। বাস্তৱত মাৰ কিলো সহ্য কৰিব লাগে, তথাপিও অৰ্ধ কুমাৰী হ'ব নালাগে। বাল ব্ৰহ্মচাৰীৰ নাম বহুত হয়। বিয়া কৰিলে তেতিয়া অৰ্ধাংগিনী অৰ্থাৎ হাফ পাৰ্টনাৰ হৈ গ'ল। কুমাৰীসকলক কোৱা হয় তোমালোকতো পবিত্ৰ হৈ থাকা। গৃহস্থ ব্যৱহাৰত থকাসকলক কোৱা গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হোৱা। তেওঁলোকৰহে পৰিশ্ৰম হয়। বিয়া নকৰালে বন্ধন নাথাকিব। কন্যাসকলেতো পঢ়িব লাগে আৰু জ্ঞানত বহুত শক্তিশালী হৈ থাকিব লাগে। সৰু অৰ্থাৎ কম বয়সৰ কুমাৰীসকল, যিসকল নাবালিকা, তেওঁলোককতো মই ৰাখিব নোৱাৰোঁ। তেওঁলোকে নিজৰ ঘৰত থাকি পঢ়িব পাৰে। মাতা পিতা জ্ঞানত আহিলে তেতিয়া নাবালিকা কন্যাক লৈ আহিব পাৰে। এইখনতো স্কুলৰো স্কুল, ঘৰৰো ঘৰ আৰু সৎসংগৰো সৎসংগ হয়। সৎ মানে এজন পিতা, যাৰ কাৰণেই কোৱা হয় হে দূৰণিৰ পথিক, আত্মা বগা অৰ্থাৎ সুন্দৰ পবিত্ৰ হয়। পিতাই কয় মই পথিক সদায় বগা হৈ থাকোঁ, পবিত্ৰতাত থাকোঁতা হওঁ। মই আহি সকলো আত্মাক বগা পবিত্ৰ কৰি তোলোঁ। আৰুতো কোনো এনেকুৱা পথিক নাই। পিতাই বুজায় মই আহিছোঁ ৰাৱণ ৰাজ্যত, এই শৰীৰটোও আনৰ। তোমালোক আত্মাই ক'বা এইটো মোৰ শৰীৰ, বাবাই ক'ব এইটো মোৰ শৰীৰ নহয়, এইটো এওঁৰ শৰীৰ, এইটো পতিত শৰীৰ মোৰ নহয়। আহেই এওঁৰ বহুত জন্মৰ অন্তৰ জন্মত। যিজন প্ৰথম নম্বৰৰ পবিত্ৰ আছিল তেওঁৱেই অন্তত বিকাৰী হয়। প্ৰথম নম্বৰৰ জন্মত 16 কলা সম্পূৰ্ণ আছিল। এতিয়া কোনে কলা? বাবাই কৈছে এতিয়া কোনো কলা নাই, পতিততো সকলো হয়েই। তেন্তে পিতা দূৰণিৰ দেশৰ পথিক হ'ল নহয় জানো? তোমালোক আত্মা সকলো পথিক হোৱা। ইয়ালৈ আহি ভূমিকা পালন কৰা। এই সৃষ্টি চক্ৰ কোনেও নাজানে। লাগিলে কোনোবা যিমানেই শাস্ত্ৰ আদি পঢ়া নহওক কিয়, কিন্তু এই জ্ঞান
কোনেও দিব নোৱাৰে। পিতাই বুজায়, মই এই শৰীৰত প্ৰৱেশ কৰি এই আত্মাসকলক জ্ঞান দিওঁ। তেওঁলোকৰ ক্ষেত্ৰতো মনুষ্যই মনুষ্যক শাস্ত্ৰৰ জ্ঞান দিয়ে। তেওঁলোক হৈ গ'ল ভকত। সদ্গতি দাতাটো এজনেই, তেওঁৱেই জ্ঞানৰ সাগৰ। তেওঁক নজনাৰ কাৰণে দেহ অভিমান আহি যায়। তেওঁলোকেতো এয়া নুবুজায় যে নিজক আত্মা বুলি নিশ্চয় কৰা। আত্মাই পৰহে, এয়া কোনেও নুবুজায়, কিয়নো দেহ অভিমান আছে। এতিয়া দূৰণিৰ পথিক বুলিতো শিৱ বাবাকেই কবা। বাবাই কৈছে, দূৰণিৰ পথিক বুলিতো শিৱ বাবাকেই কব। তোমালোকে জানা যে আমি 84 জন্মৰ চক্ৰ পৰিক্ৰমা কৰিলোঁ। পিতাই কয়, 5000 বছৰ পূৰ্বেও বুজাইছিলোঁ যে সন্তানসকল, তোমালোকে নিজৰ জন্মক নাজানা। মই জানো গীতাত আটাত নিমখৰ দৰে কিছু আছে। সেয়াই গীতাৰ আখ্যান, সেয়াই মহাভাৰতৰ যুদ্ধ, সেয়াই মন্মনা ভৱ মধ্যাজী ভৱৰ জ্ঞান। মামেকম অৰ্থাৎ কেৱল মোক, পৰম পিতাক স্মৰণ কৰা। যুদ্ধও যথাযথ লাগিছে। পাণ্ডৱৰ বিজয় হ'ল। বিজয়মালা বিষ্ণুৰ গায়ন কৰা হয়। শাস্ত্ৰবোৰতো দেখুৱাইছে যে পাণ্ডৱ গলি মৰি গ'ল। তেন্তে আকৌ মালা ক'ৰ পৰা হ'ল? এতিয়া তোমালোকে বুজি পোৱা যে আমি বিষ্ণুৰ মালা হ'বলৈ ইয়ালৈ আহিছোঁ। ওপৰত আছে পতিত পাৱন পিতা, তেওঁৰ স্মাৰক লাগে নহয় জানো? ভক্তি মাৰ্গত স্মাৰকৰ গায়ন কৰা হয়। কোনোবাই 8ৰ মালা, কোনোবাই 108ৰ মালা, কোনোবাই 1600। বাবাই কৈছে, কোনোবাই 16,108ৰ মালা গাঁঠিছে, গায়ন কৰে। তোমালোকৰ আৰোহণ কলা হ'লে সকলোৰে ভাল হয়। এতিয়া তোমালোকে জানা, আমাৰ এতিয়া আৰোহণ কলা, আমি গুচি যাম নিজৰ সুখধামলৈ। পুনৰ আমি তাৰ পৰা তললৈ কেনেকৈ নামো, 84 জন্ম কেনেকৈ লওঁ, এই সকলো জ্ঞান তোমালোকৰ বুদ্ধিত আছে। এই জ্ঞান পাহৰি যাব নালাগে। আমাৰ সকলো দুখ দূৰ কৰিবলৈ, অভিশাপ মোচন কৰি সুখৰ উত্তৰাধিকাৰ দিবলৈ পিতা আহিছে। ৰাৱণৰ অভিশাপেৰে সকলোৰে দুখ হয়। সেয়েহে এতিয়া পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। তোমালোকে জানা, আমি সূৰ্যবংশীসকলে ভাৰতত ৰাজত্ব কৰিছিলোঁ। ভাৰততে শিৱ বাবা আহে, ভাৰতেই স্বৰ্গ আছিল। এইটো স্মৃতি বাৰে বাৰে বুদ্ধিত আনিব লাগে। যিসকলে 84ৰ চক্ৰ পৰিক্ৰমা লগোৱা নাই, তেওঁলোকে নিজেও ধাৰণ নকৰিব আৰু আনকো ধাৰণ নকৰাব। তেওঁলোকৰ ক্ষেত্ৰত ধাৰণ, বাবাই কৈছে, তেওঁলোকৰ ক্ষেত্ৰত বুজা যাব যে এওঁলোকে 84 জন্ম লোৱা নাই। এওঁলোক দেৰিকৈ আহে, স্বৰ্গত নাহে। প্ৰথমতে যোৱাটো ভাল হয় নহয় জানো? নতুন ঘৰত প্ৰথমে নিজে থাকে, ৰাজত্ব ভাড়ালৈ দি দিয়ে। বাবাই কৈছে, নতুন ঘৰত প্ৰথমে নিজে থাকে, পাছত ভাড়ালৈ দি দিয়ে। তেতিয়া সেয়া পুৰণি অৰ্থাৎ ছেকেণ্ড হেণ্ড হৈ গ'ল নহয় জানো? সত্যযুগ হ'ল নতুন সৃষ্টি, তেতাক পুৰণি বুলি কোৱা হয়। গতিকে এতিয়া বুদ্ধিত উদয় হয় যে আমি স্বৰ্গ অৰ্থাৎ নতুন সৃষ্টিলৈ যাম। পুৰুষাৰ্থ কৰিব লাগে, প্ৰজাও তৈয়াৰ কৰিব লাগে, বা প্ৰজাও তৈয়াৰ হৈ গৈ থাকিব। তোমালোকে গম পাই গৈ থাকিবা যে মালাত
কোন গঠা যাব পাৰে। যদি কাৰোবাক চিধাকৈ কোৱা হয় যে তুমি আহিব নোৱাৰিবা, তেনেহ'লে হৃদপিণ্ডৰ স্পন্দন বন্ধ হৈ যাব, অৰ্থাৎ হাৰ্ট ফেইলিয়ৰ হৈ যাব। সেইবাবে কোৱা হয় যে পুৰুষাৰ্থ কৰা। নিজক পৰীক্ষা কৰা যে মোৰ বুদ্ধিযোগ দিগভ্ৰান্ত হৈ ইফালে সিফালেতো গৈ নাথাকে। তোমালোকৰ শিৱ বাবাৰ প্ৰতি কিমান মৰম বাঢ়ি গৈ থাকে। এনেকৈ কয়ো যে মই বাপ দাদাৰ ওচৰলৈ যাওঁ, শিৱ বাবাৰ পৰা দ্বাৰা উত্তৰাধিকাৰ ল'বলৈ যাওঁ। এনেকুৱা পিতাৰ ওচৰলৈতো অনেকবাৰ যাওঁ। কিন্তু গৃহস্থ ব্যৱহাৰো চম্ভালিব লাগে। যদিওবা বহুত ধনৱান, কিন্তু ইমান আহৰি নাই। পুৰা নিশ্চয় নাই। নহ'লেতো এমাহ দুমাহৰ পাছত আহি সজীৱ হ'ব পাৰে। তেওঁলোকৰ বাৰে বাৰে আকৰ্ষণ হ'ব। বেজীত মামৰ লাগি থাকিলে তেতিয়া চুম্বকে ইমান আকৰ্ষণ নকৰে। যাৰ পুৰা যোগ থাকিব তেওঁলোকৰ তৎক্ষণাৎ আকৰ্ষণ হ'ব, দৌৰি আহিব। যিমানে মামৰ আঁতৰি গৈ থাকিব সিমানে আকৰ্ষণ হ'ব। মই চুম্বকক সাক্ষাৎ কৰোঁ। এটি গীত আছে, লাগিলে মাৰা লাগিলে যিয়েই নকৰা, মই দুৱাৰ দলিৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। কিন্তু সেই অৱস্থাটো পাছলৈ হ'ব। মামৰ আঁতৰি গ'লে তেতিয়া সেইটো অৱস্থা হ'ব। পিতাই কয়, হে আত্মাসকল মন-মনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা। গৃহস্থ ব্যৱহাৰতে থাকা। এনেকুৱা নহয় যে ইয়ালৈ দৌৰি আহি বহি যাব লাগে। সাগৰৰ ওচৰলৈ মেঘবোৰ আহিব লাগে সজীৱ হ'বলৈ। পুনৰ সেৱাত যাব লাগে। বন্ধন যেতিয়া সমাপ্ত হ'ব তেতিয়া সেৱাত যাব পাৰিব। মা পিতাৰ সন্তানসকলে তত্ত্বাৱধান ল'ব লাগে। পিতাৰ স্মৃতিত থাকিব লাগে, পবিত্ৰ হ'ব লাগে। পিতাই বুজাইছে জ্ঞান যজ্ঞত অনেক প্ৰকাৰৰ বিঘিনি আহে। কয়, ঈশ্বৰটো সমৰ্থ হয় তেনেহ'লে বিঘিনি কিয় আহে? মনুষ্যই গমেই নাপায়। ৰাৱণ ভগৱানতকৈও তীক্ষ্ণ। তেওঁৰ ৰাজ্য কাঢ়ি লোৱা হয়, সেয়েহে অনেক প্ৰকাৰৰ বিঘিনি আহি থাকে। নাটকৰ পৰিকল্পনা অনুসৰি তথাপিও বিঘিনি আহিব। আৰম্ভণিৰে পৰা পণ্ডিতসকলে বিঘিনি আনে। শাস্ত্ৰবোৰতো লিখি দিছে। কৃষ্ণৰ 16,108 গৰাকী পাটৰাণী আছিল। সৰ্পই দংশন কৰিলে। ৰামৰ সীতাক হৰণ কৰিলে। এতিয়া ৰাৱণ স্বৰ্গত ক'ৰ পৰা আছিল বা ক'ৰ পৰা আহিল? মিছাটো বহুত আছে। কয়, বিকাৰ অবিহনে সন্তান কেনেকৈ জন্ম হ'ব? তেওঁলোকে গমেই নাপায়। যিসকল উত্তৰাধিকাৰ লওঁতা হ'ব তেওঁলোকে আহি বুজিব। গতিকে এই জ্ঞান যজ্ঞত অসুৰে বিঘিনি আনে। পণ্ডিতসকলক অসুৰ বুলি কোৱা হয়েই ৰাৱণ সম্প্ৰদায়। এতিয়া তোমালোক সংগমত আছা। ৰাৱণ ৰাজ্যৰ পৰা ফালৰি কাটি আহিলা, তথাপিও লেশমাত্ৰ আহে। বুদ্ধিত এইটো জ্ঞান আছে যে আমি গৈ আছো। বাবাই কৈছে, বহিতো ইয়াতেই আছো। বুদ্ধিত জ্ঞান আছে, বহি ইয়াত আছা, কিন্তু ইয়াৰ প্ৰতি যেন তোমালোকৰ বৈৰাগ্য জন্মিছে। এইখন শ্ৰী শ্ৰী সৃষ্টি এতিয়া কবৰস্থান হৈ যাব। ভিন্ন ভিন্ন সাৰকথাৰে বুজোৱা হয়। বাস্তৱততো এষাৰেই সাৰকথা, মন-মনা ভৱ। কিমানৰ চিঠি আহে, বাবা আমি বন্ধনত থাকোঁতা হওঁ। এগৰাকী দ্ৰৌপদীতো নহয়, 1000 গৰাকী হৈ যাব। এতিয়া তোমালোক পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ স্থানান্তৰ হৈ আছা। যিসকল কল্প পূৰ্বে ফুল হৈছিল তেওঁলোকে ওলাব। আল্লাহৰ বাগিচা ইয়াত স্থাপনা হ'ব। কিছুমানতো এনেকুৱা ভাল ফুল যে দেখিলেই আৰাম লাগি যায়।
নামেই হৈছে ফুলৰ ৰজা অৰ্থাৎ কিং অফ ফ্লাৱাৰ্ছ। 5 দিন ৰাখি থ'লে তথাপিও ফুলি থাকিব, সুবাস বিয়পি থাকিব। ইয়াতো যিসকলে পিতাক স্মৰণ কৰে আৰু স্মৃতি সোঁৱৰাই দিয়ে তেওঁলোকৰ সুবাস বিয়পি থাকে, সদায় আনন্দিত হৈ থাকে। এনেকুৱা মৰমৰ সন্তানসকলক দেখি পিতা হৰ্ষিত হয়। তেওঁলোকৰ আগত বাবাৰ জ্ঞান নৃত্য ভাল হয়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। নম্বৰ 1, জ্ঞান আৰু যোগত শক্তিশালী হ'ব লাগে। যদি কোনো বন্ধন নাই তেনেহ'লে বন্ধনত জানি বুজি আবদ্ধ হ'ব নালাগে, বাল ব্ৰহ্মচাৰী হৈ থাকিব লাগে। নম্বৰ 2, এতিয়া আমাৰ আৰোহণ কলা বাবাই আমাৰ সকলো দুখ দূৰ কৰিবলৈ অভিশাপ মোচন কৰি উত্তৰাধিকাৰ দিবলৈ আহিছে। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰি অপাৰ আনন্দত থাকিব লাগে। পৰীক্ষা কৰিব লাগে যে মোৰ বুদ্ধিযোগ ক'ৰবাত দিগভ্ৰান্ত হৈ ইফালে সিফালে গৈতো নাথাকে। বৰদান। স্ব-মানত স্থিত হৈ দেহ অভিমানক সমাপ্ত কৰোঁতা সফলতামূৰ্ত হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিসকল সন্তান স্ব-মানত স্থিত হৈ থাকে তেওঁলোকেই পিতাৰ প্ৰতিটো আজ্ঞা সহজে পালন কৰিব পাৰে। স্ব-মানে ভিন্ন ভিন্ন প্ৰকাৰৰ দেহ অভিমানক সমাপ্ত কৰি দিয়া। কিন্তু যেতিয়া স্ব-মানৰ পৰা স্ব-শব্দটি পাহৰি যায় আৰু মান যশত আহি যায় তেতিয়া এটা শব্দৰ ভুলৰ বাবে অনেক ভুল হ'বলৈ ধৰে। সেইবাবে পৰিশ্ৰম বেছি আৰু প্ৰত্যক্ষ ফল কমকৈ পায়। বাবাই কৈছে, কিন্তু সদায় স্ব-মানত স্থিত হৈ থাকিলে পুৰুষাৰ্থ বা সেৱাত সহজেই সফলতামূৰ্ত হৈ যাবাগৈ। শ্লোগান। তপস্যা কৰিবলৈ হ'লে সময় ৰাহি কৰা, অজুহাত নেদেখুৱাবা। ওম শান্তি।